সকলো শত্ৰুৱে কিন্তু অস্ত্ৰলৈ আপোনাৰ ওচৰত থিয় হৈ নাথাকে। কিছুমানে আপোনাৰ ওচৰত বহিব, ভাত খাব, হাঁহিব, তেনেকুৱা শত্ৰু আছে। আৰু সেইবোৰ শত্ৰুক কোৱা হয় হিডেন এনিমি, মানে গোপন শত্ৰু। এতিয়া আপুনি এই গোপন শত্ৰুখিনি কেনেকৈ চিনি পাব তাৰে কেইটামান টাইপ আছে, মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো। টাইপ 1 হ'ল জেলেছ ওৱান, মানে হিংসা কৰিয়া। এইখিনি মানুহে আপোনাৰ ছাকচেছটো দেখি মুখত দেখুৱাব বহুত ভাল পাইছো, কিন্তু তেওঁলোকৰ চকু ভালকৈ চালে গম পাব যে সিহঁতে ভাল পোৱা নাই, সিহঁতৰ চকুত সেই জেলেচিটো গম পায়। নাম্বাৰ 2 হৈছে প্ৰিটেণ্ড ফ্ৰেণ্ড, মানে গোটেই মানুহে আপোনাৰ ওচৰে পাজৰে ছচিয়েল মিডিয়াত চবে জানে যে সেইখিনি মানুহ আপোনাৰ ফ্ৰেণ্ড হয়, কিন্তু আপুনি এটা ট্ৰু কানেকশ্যন বিল্ড কৰিবৰ কাৰণে কিবা যদি চিক্ৰেট শ্বেয়াৰ কৰে, চিক্ৰেট মানে এইটো নহয় যে কিবা বেয়া চিক্ৰেট, আপোনাৰ কানেকশ্যন এটা বিল্ড কৰিব খুজিছে, আপুনি তাৰ লগত আপোনাৰ মনৰ ফিলিংছ শ্বেয়াৰ কৰিছে, কিন্তু আপোনাৰ সেই চ' কল ফ্ৰেণ্ডখিনিয়ে হজম কৰিব নোৱাৰে, সেইখিনি কথা কিন্তু বেলেগক কৈ ফুৰিব আৰু আপুনি গমো নাপাব সেইখিনি কথা যে সিহঁতি মানে বিশ্বাস